তোমাৰ ফাৰ্ষ্টৰ কুৱেশ্যনটো আছে স্থাপত্য শিল্পৰ প্ৰাচীনতম নিদৰ্শন ক'ত পোৱা যায়? এইটোৰ উত্তৰ হ'ব শোণিতপুৰ জিলাৰ দ পৰ্বতীয়াত। নেক্সট কুৱেশ্যন আছে আমাৰ বিহুৱা ডেকাই বিহুৱে মাৰোঁতে ব্যৱহাৰ কৰা চোলাটোৰ নাম কি? এইটো কি হ'ব? চাপকট। নেক্সট কুৱেশ্যন আছে আমাৰ সত্ৰীয়া নৃত্য কিহৰ সৈতে পৰিৱেশন কৰা হয়? এইটো কি হ'ব উত্তৰ? অংকীয়া ভাওনা। নেক্সট কুৱেশ্যন আছে আমাৰ 4 নম্বৰ বাৰী গান অসমৰ কোন অঞ্চলত প্ৰচলিত নাট্যানুষ্ঠান? এইটো কি হ'ব আমাৰ দক্ষিণ গোৱালপাৰা। নেক্সট কুৱেশ্যন আছে আমাৰ মথলি উৎসৱ অসমৰ কোনখন জিলাত পালন কৰা হয়? সেইটো হ'ব আমাৰ কি দৰং জিলাত। নেক্সট আমাৰ কুৱেশ্যন আছে অসমত কিমান শ্ৰেণীৰ পুতলা নাচৰ প্ৰচলন আছে? এইটো এনচাৰ হ'ব 2 শ্ৰেণীৰ। বিহুগীতবোৰ কি পচন্দ ৰচিত? এইটো কি হ'ব আমাৰ ত্ৰিপতি চন্দত। নাম্বাৰ 8 অসমসকলে পালন কৰা উমফা পূজাৰ প্ৰধান উপাস্য দেৱতা কি? লেণ্ডন। নেক্সট কুৱেশ্যন আছে চমাংকান কোন জনগোষ্ঠী পালন কৰে? এইটো কি হ'ব কাৰ্বি। চমাংকানৰ প্ৰকৃত অৰ্থ কি? এইটো কি হ'ব শ্ৰাদ্ধানুষ্ঠান। নেক্সট হ'ব মাটি আখৰা কি নৃত্যৰ বাবে অপৰিহাৰ্য? এইটো কি হ'ব আমাৰ সত্ৰীয়া নৃত্য। নেক্সট আছে খেৰাই উৎসৱ কোন জনগোষ্ঠীৰ লোকে উদযাপন কৰে? এইটো কি হ'ব আমাৰ বড়ো জাতিৰ কাৰণে। নেক্সট কি আছে আমাৰ ফাট বিহু অসমৰ কোনখন জিলাত উদযাপন কৰা হয়? এইটো কি লখিমপুৰ জিলাত। চকলং কিহৰ লগত জড়িত? বিবাহ সংক্ৰান্তীয়। এইটো কি বৰতাল নৃত্য কি থলুৱা নৃত্য। নেক্সট কি আছে মিচিং সমাজত প্ৰচলিত প্ৰধান আৰু জনপ্ৰিয় লোকগীতবিধৰ নাম কি? ঐনিতম। নেক্সট কি আছে অৰি গীত অসমৰ কোনখন জিলাত প্ৰচলিত? গোৱালপাৰা। নেক্সট আছিলে বড়োসকলৰ হাথাচুনি কি উৎসৱ? বিবাহ উৎসৱ। বা পূজা কোন জনগোষ্ঠীৰ লোকানুষ্ঠান? কিবা হাজং। নৰাচিগা বিহুৰ আন এটা নাম কি? পৰাগ। নেক্সট কুৱেশ্যন আছে কি সাজৰ প্ৰচলন আহোমসকলৰ এটা উল্লেখযোগ্য প্ৰথা চলা। নেক্সট কি আছে মটৰমণি ক'ত পিন্ধা হয়? গলত। অসমৰ কোনটো লোক নৃত্যানুষ্ঠানৰ মূল গায়কজন গীদাল বুলি কোৱা হয়? কুশাল গান। নেক্সট জোনাকী হাস্যৰসাত্মক এবিধ লোকগীত। জগৰা মিছা বাঘ কোন জনগোষ্ঠীৰ লোকে উদযাপন কৰে? তিৱা। আই সবাহ কেতিয়া অনুষ্ঠিত কৰা হয়? বসন্ত ওলালে। ৰাভাসকলৰ বসুৱা পূজা কি ভিত্তিক অনুষ্ঠান? কৃষিভিত্তিক অনুষ্ঠান। আৰু চালি নাচ কি নৃত্যৰ লগত জড়িত আছে? সত্ৰীয়া নৃত্য। আৰণ উৎসৱ কোন জনগোষ্ঠীৰ লোকে পালন কৰে? এইটো কিবা এনচাৰ আমাৰ আদি। তো এইকেইটা আমাৰ গ্ৰুপ ডিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। এইকেইটা চবেই চাব ইম্পৰ্টেণ্ট কুৱেশ্যন এইবোৰ আহিব পাৰে এক্সামত। ধন্যবাদ।